ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে আজি পুৱা 7 বজাৰ পৰা চলি আছে আৰু সপত্নীক এতিয়া নিজৰ ঘৰৰ সন্মুখৰে ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা। আৰু আপুনি ভোটদান কৰিবলৈ আহিছে দাদা, কেনেকুৱা দেখিছে চাৰিওফালে? মই আজি তৃতীয়বাৰৰ কাৰণে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা মই কৰিছোঁ আৰু আপোনালোকৰ যোগেদি মাধ্যমৰ যোগেদি ৰাতিপুৱাৰ পৰা যিবিলাক খবৰ মই লৈছোঁ দেখিছোঁ, মানে ৰাইজে ইমান সুন্দৰ উৎসাহ আনন্দৰে ভোট প্ৰদান কৰিবলৈ আহিছে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে কৈছে এটা শান্তিৰ পৰিৱেশ বিৰাজমান হৈছে আৰু মই আশা প্ৰকাশ কৰিছোঁ নিশ্চিত ৰূপত এইবাৰ ভোটাধিকাৰ মানে হাৰটো নিশ্চয় বাঢ়িব আৰু মই নিজেও আনন্দিত এটা শান্তিৰ পৰিৱেশ বিৰাজমান হোৱাৰ কাৰণে মই ভোটদান কৰিম। এতিয়া ৰাইজে সুন্দৰভাৱে শাৰী পাতি মানে লাইন পাতি আছে আৰু গণতন্ত্ৰক যেতিয়া শক্তিশালী কৰিবলগীয়া হয় ৰাইজৰ অংশগ্ৰহণটো অধিক হ'ব লাগে আৰু ৰাভা হাছং শক্তিশালী হোৱা মানে হ'ল কি গণতন্ত্ৰ শক্তিশালী হোৱা আৰু ৰাভা হাছং ভোটদান অধিক মানে ভোটাৰে দিবলৈ অহাৰ উদ্দেশ্য এটাই হ'ব যে ৰাভা হাছংখন আমাৰ ৰাভা হাছং, মোৰ ৰাভা হাছং, ৰাইজৰ ৰাভা হাছং বুলি পেলাই 7 লাখ জনসাধাৰণে ভাবি লৈছে আৰু সেইকাৰণে ভোটদান কৰিবৰ কাৰণে দলে বলে আহিছে। দাদা ৩৬টা পৰিষদীয় সমষ্টিৰ ৩টাতো ফলাফল ওলাই গৈছে, গতিকে আপুনি কিমান দূৰ আশাবাদী যে ৩৬টাৰ ভিতৰত ৩৬টাই আসনে আপোনালোকে জয়লাভ কৰিব? মই আগতেও বহুবাৰ কৈছোঁ আমাৰ ভাল গলকিপাৰ আছে, ভাল ডিফেন্স খেলা আমাৰ আছে আৰু ভাল আমাৰ স্কোৰাৰ আছে আৰু যদি ক্ৰিকেটত যোৱা যায় আমাৰ ভাল উইকেটমেন আছে, ভাল বেটছমেন আছে। গতিকে কোনেও আমাক মানে যিজনে আমাৰ বেটছমেন আছে মানে প্ৰতিটো বলেই ছিক্সাৰ হৈ যায়, যিহেতু প্ৰতিটো বলেই ছিক্সাৰ হয় গতিকে ৩৩টাৰে আমি ছিক্সাৰ মাৰিম। গতিকে ৩৩টাত আমাৰ পক্ষত। আপুনি কৈছিলে 36 জিকিব বুলি। সেইটোৱে 3টা অলৰেডি আমি জিকিলো, 3টাত আমাৰ প্ৰতিদ্বন্দ্বিতা হৈছে 33টা আমি 33টাই আৰু বেলেগ কোনো কথাই নাই। কাৰণ বিৰোধীয়ে অলৰেডি 3 দিনমান আগত জিতেন্দ্ৰ সিং ডাঙৰে পৃষ্ঠা মোক দিলে ক'লে থলুৱা নিৰ্বাচন, আমি তাৰ বিশেষ গুৰুত্ব দিয়া নাই। তেখেতে ক'লে কিয় ক'লে মই নাজানো, আমি দুখ পালো, কিন্তু তেওঁৰ উদ্দেশ্যটো এইটো যে যিহেতু আমি হাৰিম গতিকে আমি আগতেই চাৰেণ্ডাৰ, গতিকে তেখেতে চাৰেণ্ডাৰ যিহেতু কৰিছে গতিকে বাকী তাৰ কোনো কথা প্ৰশ্নই উঠিব নোৱাৰে। গতিকে NDAৰ যে নেতৃত্বত আমি যিমান সুন্দৰভাৱে আমি নিৰ্বাচনটো আমি খেলিছোঁ আৰু প্ৰতিটো নিৰ্বাচনে আমি চিৰিয়াছ, আমি পঞ্চায়ত এতিয়া আহি আছে পঞ্চায়তো আমি চিৰিয়াছ, সমবায় নিৰ্বাচনটোতো আমি চিৰিয়াছ। গতিকে বিধানসভা, সমবায়, কাউন্সিল, পাৰ্লিয়ামেণ্ট সকলোতে আমি চিৰিয়াছ আৰু প্ৰত্যেকজন ভোটাৰজক আমি সন্মান জনাওঁ আৰু সেইকাৰণে আমি প্ৰত্যেকটোতে চিৰিয়াছ আৰু সেইকাৰণে আমি ছিক্সাৰ মাৰিম, আমি স্কৰিং কৰিম। গতিকে আমি অৱশ্যে বিৰোধী যথেষ্ট দুৰ্বল, গতিকে বিৰোধী দুৰ্বল হোৱাৰ কাৰণে আচলতে গ'ল দিব লাগিছিল, আমি মানে 36টাতকৈ আমি বেছি দিব লাগিছিল, কিন্তু বিৰোধী যিহেতু দুৰ্বল গতিকে আমি 36টাৰে দিম। আৰু মই এটা কথা সুধিম আপোনাক, কিন্তু মই দৰ্শকক জনাওঁ যে এই আপোনাৰ বিশেষকৈ দুধনৈত যিহেতু হেডকোৱাৰ্টাৰ আছে, এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনটোৱে বিশেষকৈ আমি যদি কওঁ পূব গোৱালপাৰা বা পশ্চিম গোৱালপাৰা, ছয়গাঁও বকৈ STৰ কাৰণে ৰিজাৰ্ভ কনষ্টিটুৱেঞ্চি নতুনকৈ হ'ল, পলাকবাৰীলৈকে গতিকে আগন্তুক বিধানসভা নিৰ্বাচনত যথেষ্ট এটা গুৰুত্ব বহন কৰিব, নহয়নে দাদা? ডেফিনেটলি, কাৰণ চাওক এই ভোটাৰখিনিয়ে আকৌ বিধানসভাত ভোটটো দিব, কাৰণ আমাৰ এলেকাটো কম্পেক্ট এণ্ড কণ্টিগুৱাছ মানে হ'ল এই গোটেই ভোটাৰখিনিয়ে বিধানসভাত ভোট দিব, যিহেতু গোটেইখিনি ভোট দিব। গতিকে এই 3টা সমষ্টিত 80% ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাত আছে, গতিকে 80% ৰাইজে যেতিয়া NDAৰ পক্ষত হাছং ভোট দিব, আকৌ 80% ৰাইজে যেতিয়া আকৌ বিধানসভাত ভোট দিব, হাৰাৰ কথাটো ক'ত আহিলে? গতিকে জিকাৰ প্ৰশ্নটো আহি গ'ল। গতিকে সেইকাৰণে এই 3টা নহয়, আমি পলাশবাৰী 4টা, তাৰ 40% ৰাভা হাছং এলেকাত পৰে। মই ক'লো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই 4টা বিধানসভা সমষ্টি আমি তেখেতক অফাৰ দিম, গিফ্ট দিম আৰু মই ভাবোঁ 4 তাৰিখতে সেই যে আমি তেখেতক যে আমি গিফ্ট দিম সেইটো সেই 4 যি আমাৰ এপ্ৰিল তেতিয়াৰ পৰাই আৰম্ভ হৈ যায়। মানে এইটো আপুনি ফাইনেলে আৰু এইটো ফাইনেল নহয়, ফাইনেলতকৈ যদি কিবা বেলেগ শব্দ আছে সেইটোও ওপৰত যাব পাৰে আপোনালোকে, ছুপাৰ ফাইনেল। এটা কথা নুসুধিলে মোক ৰাইজে চাই আছে যিহেতু লাইভৰ জৰিয়তে, আপোনাৰ যে মাজে মাজে জাতিগত বুলি কয়, আপুনি ৰাভা নহয় বুলি কয়, সেই উত্তৰটো আপুনি বহুবাৰ দিছে, আজি কি ক'ব? চাওক, সেইটো সদায় নিৰ্বাচনলৈ আহে আৰু যিসকল মানে উত্থাপন কৰিছে তেওঁলোকে কংগ্ৰেছ দলৰ হৈ ইলেকশ্যন খেলি আছে, নিশ্চিত গম পায় আপোনালোকে। কংগ্ৰেছ দলৰ পৰা যিসকল মানুহে নিৰ্বাচন খেলি আছে তেখেতসকলে তাৰ উদ্দেশ্যটো কি? ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হয়। মই আপোনালোক এটা এক্সাম্পল আজি আপোনালোক দি থলে বেছি ভাল হ'ব। 3জন বিশেষ ব্যক্তিৰ নাম মই আপোনালোকক ক'ম, চাব। মানে BTCৰ এৰিমগাৰ জনক কাক কোৱা? যোগেশ দেউৰী। সকলোৱে গম পায় তেওঁ আমাৰ অসম বৈভৱ পাইছে আপোনালোকে অসম গৌৰৱ বঁটা পাইছে, তেখেতে পাইছে। তেওঁ হ'ল যোগেশ দেউৰী। আমাৰ আকৌ মৰিগাঁৱৰ বিধায়ক কোন? ৰমাকান্ত দেউৰী। দেউৰী অট'নমাছ কাউন্সিলৰ চিফ কোন? ভৈৰৱ দেউৰী। যোগেশ দেউৰী বড়ো মানুহ, ৰমাকান্ত দেউৰী তিৱা মানুহ,
ভৈৰৱ দেউৰী মানুহ এটা আপুনি ক'ব নেকি যে কোন হয়? টংকেশ্বৰ ৰাভাই জন্মসূত্ৰে এটা জনগোষ্ঠীক নেতৃত্ব দিছে, জন্মসূত্ৰে তেওঁ ৰাভা মানুহ হয়। গতিকে এইটো বাজে সময় কথাখিনি কৈ থাকে। কোৱাৰ কাৰণটো হৈছে কেছটো কি, বেলেগতো ইছ্যু নাই। ৰাভা হাউচৰ ইছ্যুৰ সংক্ৰান্তে কোনো ইছ্যু নাই, আৰু সেইকাৰণে তেখেতসকলে আজিৰ পৰা 3 দিন আগতে পৃষ্ঠভংগ দিলে। আৰু সেইকাৰণে ভূপেন বৰাই ক'ব কাৰণে লাজ পালে, তেওঁ লাজ পালে। আৰু আপোনালোকে চাওক, আপোনালোকে মোৰ মুখৰ ছবিটো চাওক আৰু ভূপেন বৰাৰ মুখৰ ছবিটো চাওক, কম্পেয়াৰ কৰক। ভূপেন বৰাৰ মুখৰ ছবি দেখিবাকে চিকচিকীয়া, মানে সুন্দৰ এচি খোৱা, ভাৱা পতা নলগা, ধূলিবালি নলগা পৰিৱেশত থাকে, কষ্টই নকৰে, ৰাইজৰ ওচৰত নাযায়। আৰু আমাৰ চেহেৰাটো চাওক, আমাৰ চেহেৰাটো চাওক, আমি ৰাইজৰ ওচৰত আছো, ৰ'দ বতাহ বৰষুণ আমি নেওচি আমি ৰাইজৰ ওচৰত কাম কৰি আছো। গতিকে ৰাইজ আমাৰ ওচৰত নাথাকি সদায় ৰাজীৱ ভৱনত থাকি প্ৰেছ কনফাৰেন্স পাতি গালখন চিকচিকীয়া হৈ থকা মানুহ ভোটটো দিব নেকি? নিশ্চয় নিদিয়ে। ধন্যবাদ জনাইছো। এয়া আছে টংকেশ্বৰ ৰাভা, আৰু তেখেতে এনেধৰণে ভোটদান কৰিবলৈ আহিছে। আৰু তেখেতৰ পত্নী অৱশ্যে আমাৰ লগত আছে। বাইদেউ, আপোনাক নমস্কাৰ জনাইছো। হয়, আপুনি মহিলাৰ শাৰীৰে গৈ ভোটটো দিলে, আপুনি জনাওকচোন। ৰাতিপুৱাৰ পৰা দেখিছোঁ ঘৰৰ সন্মুখতে ভোটদান কেন্দ্ৰ, ৰাতিপুৱাৰ পৰা দেখিছোঁ খুব সুন্দৰ মানুহৰ সঁহাৰি, আৰু খুব সুন্দৰভাৱে শান্তিপ্ৰিয়ভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে। খুব সুন্দৰভাৱে শান্তিপ্ৰিয়ভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে। ময়ো ভোটদান সাব্যস্ত কৰিলোঁ, আৰু খুব সুন্দৰ অনুভৱ। আৰু এতিয়াই কৈ থওঁ, জয়যুক্ত হ'মে। আৰু মই নিশ্চিতভাৱে জানো যে এই আটাইবোৰ মানুহ টিভিৰ চিনতে ভোটদান কৰিছে। নিশ্চয়। হয়, এনেধৰণে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ আজি ভোটগ্ৰহণ পুৱা 7 বজাৰ পৰা শান্তিপূৰ্ণভাৱে যিটো ভোটগ্ৰহণ চলি আছে। আৰু 33টা সমষ্টিত, পৰিষদীয় সমষ্টিত ভোটগ্ৰহণ হৈছে। 2খন জিলা, গোৱালপাৰা জিলা আৰু কামৰূপ জিলা। আৰু এনেধৰণে আমি ইয়াৰ আগৰ লাইভতো জনাইছিলোঁ যে দুধনৈ সমষ্টি যিহেতু তেখেতসকলৰ হেডকোৱাৰ্টাৰ, ইয়াৰ লগতে যি ওচৰতে গোৱালপাৰা পূব বা গোৱালপাৰা পশ্চিম, আৰু ওচৰতে ছয়গাঁও বোকো সমষ্টি, এতিয়া ৰিজাৰ্ভ ST আৰু পলাকবাৰী সমষ্টি। গতিকে আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে এই গোটেইকেইটা সমষ্টিয়ে আজিৰ নিৰ্বাচনটো এটা নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি টংকেশ্বৰ ৰাভা তেখেতে বিশেষ সাক্ষাৎকাৰত আমাক জনাইছে। আৰু টংকেশ্বৰ ৰাভাই তেখেতে 2013 চনৰ পৰা এতিয়ালৈকে যি মুখ্য কাৰ্যবাহী সদস্য হৈ আছে। গতিকে আৰু দুদিন পিছত অহা পৰহি দিনাখন এই ফলাফল ঘোষণা কৰিব। গতিকে তেখেত পূৰ্ণ আশাবাদী, আৰু তেখেতে কৈছে 36 তেখেতসকলে জিকিব। গতিকে বিৰোধী শূন্য হৈ যাব বুলি কৈছে। বিৰোধী বুলি ক'লে প্ৰধানতঃ ইয়াতে কংগ্ৰেছে যিহেতু প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। গতিকে ইয়াৰ উপৰিও মই কৈছিলোঁ যে 1995ত তেতিয়াৰ পৰাই ইয়াত CM আছিলে বা ইণ্টাৰিম CM আছিলে। গতিকে টংকেশ্বৰ ৰাভা 4ৰ্থগৰাকী CM। এই মুহূৰ্তত ভোটগ্ৰহণ চলি আছে। ইয়াৰ পিছতো আমি আৰু বেলেগ ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ সেই পৰিৱেশ আমি দেখুৱাম। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।